সোণাপুৰৰ জুবিন ক্ষেত্ৰত উপস্থিত গৰিমা শইকীয়া গাৰ্গ তিনিদিনীয়াকৈ পালন কৰা হ'ব প্ৰাণৰ শিল্পীগৰাকীৰ মহাপ্ৰয়াণৰ প্ৰথম বাৰ্ষিকী 17, 18, 19 ছেপ্টেম্বৰৰ তিনিদিনীয়া কাৰ্যসূচীৰে পালন কৰা হ'ব জুবিন গাৰ্গৰ বছৰেকীয়া তিথি। তিনিদিনীয়া কাৰ্যসূচীত থাকিব ধৰ্মীয় আৰু সাংস্কৃতিক অনুষ্ঠান। 17 ছেপ্টেম্বৰত হ'ব সৰ্বধৰ্মীয় প্ৰাৰ্থনা, 18 ছেপ্টেম্বৰত হ'ব সন্ধিয়া সাংস্কৃতিক অনুষ্ঠান নাম প্ৰসংগ। জুবিন গাৰ্গৰ অনুৰাগীয়ে পৰিৱেশন কৰিব অনুষ্ঠান। 19 ছেপ্টেম্বৰৰ পুৱা আসন স্থাপন কৰি ভাগৱত পাঠ আৰু নিশালৈ সাংস্কৃতিক অনুষ্ঠান কৰা হ'ব। 17 ছেপ্টেম্বৰত হ'ব সৰ্বধৰ্মীয় প্ৰাৰ্থনা, যাৰ বাবে আজি জুবিন ক্ষেত্ৰ পৰিদৰ্শন কৰে গৰিমা শইকীয়া গাৰ্গে। তিনিদিনীয়াকৈ পালন কৰা হ'ব জুবিন গাৰ্গৰ প্ৰথম মৃত্যুবাৰ্ষিকী আৰু তাৰ পূৰ্বে আজিৰ দিনটোত গৰিমা শইকীয়া গাৰ্গ জুবিন ক্ষেত্ৰত উপস্থিত হৈ জুবিন ক্ষেত্ৰৰ সেই পৰিচালনা সমিতিৰ সৈতে বৈঠকতো মিলিত হয়। দৃশ্যাংশ আমি মুহূৰ্তত দেখুৱাইছোঁ, যিহেতু তিনিদিনীয়াকৈ পালন কৰা হ'ব প্ৰাণৰ শিল্পীগৰাকীৰ মহাপ্ৰয়াণৰ প্ৰথম বাৰ্ষিকী 17, 18, 19 ছেপ্টেম্বৰত তিনিদিনীয়া কাৰ্যসূচীৰে পালন কৰা হ'ব জুবিন গাৰ্গৰ বছৰেকীয়া তিথি। তিনিদিনীয়া কাৰ্যসূচীত থাকিব ধৰ্মীয় আৰু সাংস্কৃতিক অনুষ্ঠান। 17 ছেপ্টেম্বৰত হ'ব সৰ্বধৰ্মীয় প্ৰাৰ্থনা, 18 ছেপ্টেম্বৰত সন্ধিয়া সাংস্কৃতিক অনুষ্ঠান নাম প্ৰসংগ। জুবিন গাৰ্গৰ অনুৰাগীয়ে পৰিৱেশন কৰিব পাৰিব অনুষ্ঠান। 19 ছেপ্টেম্বৰ অৰ্থাৎ জুবিন গাৰ্গৰ মহাপ্ৰয়াণৰ দিনটোত যিহেতু প্ৰথম মৃত্যুবাৰ্ষিকী, পুৱা আসন স্থাপন কৰি ভাগৱত পাঠ, নিশালৈ প্ৰদৰ্শন কৰা হ'ব ভাওনা। জুবিন গাৰ্গৰ প্ৰথম মৃত্যুবাৰ্ষিকী সন্দৰ্ভত স্থানীয় পৰিচালনা সমিতিৰ সৈতে আলোচনাত মিলিত হয় গৰিমা শইকীয়া গাৰ্গ। আয়োজন মানে আচলতে তেনেকে ইমান কথাটো আমি ভবা নাছিলো। দুটা সামাজিক সাংস্কৃতিক মঞ্চ অনুষ্ঠান, তেওঁলোকে মহিলাৰ অনুষ্ঠান, দুটা অগ্ৰগামিনী সামাজিক সাংস্কৃতিক মঞ্চ আৰু সংশোধনী, তেওঁলোকে মিলি পেলাই কথা আলোচনা কৰিলে। তাৰপিছত আমাৰ লগত যোগাযোগ কৰিলে, আগবাঢ়ি আহিলে। তেওঁলোকে ভাবিলে যে তিনিদিনীয়াকৈ সেই দিনটোৰ কাৰণে কিবা এটা ইয়াত প্ৰাৰ্থনা বা অন্য সাংস্কৃতিক জুবিন যিহেতু এখন জগতৰ সৈতে জড়িত, গতিকে তেনেকুৱা ধৰণৰ ধৰ্মীয় আৰু সাংস্কৃতিক অনুষ্ঠান ধৰণে কৰি পেলাই তেওঁৰ প্ৰতি আৰু সেই তিনিটা দিন তেওঁলোকে কিবা এটা কৰিব। তাৰপিছত যোগাযোগ হ'ল। আমি ভাবিলোঁ যে যিহেতু জুবিন ক্ষেত্ৰৰ যিসকল চোৱা চিতা কৰিব, এখন কমিটি আছে, তেওঁলোকৰ লগত আমি কথা পাতিব লাগিব। জুবিন ফেন ক্লাব সদায় আমাৰ লগত আছে, তেওঁলোকে বহুত আগভাগ লৈ সকলোখিনি কাম আগবঢ়াই নিয়ে, গতিকে তেওঁলোক জড়িত হৈ পৰিল ইয়াত। এতিয়া ইয়াত অকণমান মেৰামতিৰ কাম আছে, কাৰণ বৰষুণৰ দিন যে অলপ ফ্ল'ৰিংবোৰ বেয়া হৈ গৈছে। সিফালৰ যিটো পেণ্ডেল আছে এইটো নহয়, এইটো ঠিকে আছে বাৰু। সেইখিনি অকণমান মেৰামতিৰ কাম অলপ কৰিব লাগিব। সেইকাৰণে আমি প্ৰশাসনৰ লগত তেওঁলোকে যোগাযোগ কৰিব, সেইখিনি তেওঁলোকৰ পৰা সহায় বিচাৰিব। সেইখিনি যদি হৈ যায়, তাৰপিছত 17 তাৰিখে ভাবিছোঁ আমি সৰ্বধৰ্ম প্ৰাৰ্থনা আৰম্ভ কৰিব আগবেলাই। তাৰপিছত যিমানখিনি আৰু 18 তাৰিখে গধূলিলৈ সাংস্কৃতিক অনুষ্ঠান। তাৰ বাহিৰে 17 তাৰিখে দিনটো আৰু 18 তাৰিখে দিনটো যিসকলে যেনেকৈ বিচাৰে, নাগাৰা নাম বা অন্য ধৰণৰ নাম প্ৰসংগ, অন্য ধৰণৰ কিবা তেওঁলোকৰ নিজৰ পৰা কৰিব বিচৰা কিবা অনুষ্ঠান, তেওঁলোকে আহি পেলাই ইয়াত কৰিব পাৰিব নিজৰ ফালৰ পৰা। আৰু 19 তাৰিখে ৰাতিপুৱা আগবেলা একদম ৰাতিপুৱাৰ পৰা ইয়াত আসন স্থাপন কৰিব। আসন স্থাপন কৰি পেলাই তাত ভাগৱত পাঠ হ'ব দিনটো, আৰু গধূলিলৈ এভাগ ভাওনা হ'ব। সেইটো 19 তাৰিখে সামৰণি আৰু তেনেদৰে। গতিকে সকলোৰে সহায় সহযোগিতা বিচাৰিছোঁ, আৰু যিসকলে বিচাৰে তেওঁলোকে ইচ্ছুক, যিয়ে জুবিনৰ কাৰণে কিবা এটা কৰিব বিচাৰে, তেওঁলোক আহিব পাৰিব, ইয়াত অংশগ্ৰহণ কৰিব পাৰিব, সহায় সহযোগিতা আগবঢ়াব পাৰিব। আৰু সাংস্কৃতিক অনুষ্ঠানটো আমি ভাবিছোঁ যেনেকৈ বিচাৰে আমাৰ সাংস্কৃতিক জগতখনৰ সৈতে জড়িত সকলো বা যিসকলে কিবা এটা কৰিব বিচাৰে জুবিনৰ কাৰণে আহি